সেপ্টেম্বৰ মাহত ৰাজ্যৰ ৫টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন আৰু তাৰে মাজত সামগুৰি সমষ্টিটোক লৈ এতিয়া কুচকাৱাজ আৰম্ভ হৈছে কিয়নো সামগুৰি হৈছে ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত আছিল ৰকিবুল হুছেইনৰ আৰু এই সামগুৰি এতিয়া কাৰ দখললৈ যাব বিশেষকৈ চকু পৰিছে কংগ্ৰেছ আৰু সমান্তৰালকৈ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিয়ে চকু দিছে সামগুৰি সমষ্টিত কিয়নো ৰকিবুলৰ দুৰ্গ খহাবলৈ এতিয়া বিজেপিয়ে হাতত কি পন্থা অৱলম্বন কৰিব কিন্তু তাৎপৰ্যপূৰ্ণভাৱে সামগুৰিত যিসকল সংখ্যালঘু ভোটাৰ আছে তেখেতসকলে বিজেপিক পৰামৰ্শ দিছে যদিহে সামগুৰি দখল কৰিবলৈ হয় তেনেহলে বিজেপিয়ে কিন্তু এগৰাকী হিন্দু প্ৰাৰ্থী পক্ষেপ কৰিব লাগিব কিয়নো সামগুৰিত ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাব পৰাকৈ এগৰাকী সংখ্যালঘু প্ৰাৰ্থী নাই গতিকে বিজেপিয়ে এই পন্থা অৱলম্বন কৰক অৰ্থাৎ এগৰাকী হিন্দু প্ৰাৰ্থী পক্ষেপ কৰক সামগুৰিত আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম উপনিৰ্বাচনত ৰকিবুলৰ দুৰ্গত সংখ্যালঘু ভোটাৰে বিচাৰে হিন্দু প্ৰাৰ্থী বিচাৰিছে এতিয়া সংখ্যালঘু ভোটাৰে ৰকিবুলক প্ৰত্যাহ্বান জনাবলৈ উপযুক্ত সংখ্যালঘু প্ৰাৰ্থী নাই সামগুৰিত আৰু স্থানীয় হিন্দু প্ৰাৰ্থী দিলেহে সামগুৰিত জয়ী হ'ব বিজেপি জয়ী হ'বলৈ হলে স্থানীয় হিন্দু প্ৰাৰ্থী দিব লাগিব সামগুৰিত আৰু সংখ্যালঘু প্ৰাৰ্থী দিলেই সামগুৰিত হিন্দু ভোটাৰ হেৰুৱাব বিজেপিয়ে উপনিৰ্বাচনত হিন্দু প্ৰাৰ্থীৰ পক্ষত সামগুৰিৰ সংখ্যালঘু জনতা হিন্দু প্ৰাৰ্থীৰ পক্ষত আছে এতিয়া সংখ্যালঘু জনতা 10%ৰো অধিক সংখ্যালঘু ভোটাৰ আছে ৰকিবুলৰ দুৰ্গ সামগুৰিত আৰু সামগুৰিত শক্তিশালী সংখ্যালঘু প্ৰাৰ্থী নাই বুলি দাবী কৰিছে সংখ্যালঘু ভোটাৰে আৰু কি হ'ব এই নিৰ্বাচনী ফলাফল সংখ্যালঘুৰ পৰিৱৰ্তে হিন্দু প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে 100% বিজেপি জয়ৰ দাবী কৰিছে এতিয়া সংখ্যালঘু ভোটাৰে 5 সমষ্টিত যেহেতু উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু তাৰে মাজত চৰ্চাত আছে ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত সামগুৰি সমষ্টি চৰ্চাত বিজেপিৰ টিকট পাৰ প্ৰত্যাশী দুই প্ৰাৰ্থী দুগৰাকী হয়তো বিজেপিৰ দাবীদাৰ আছে চৰ্চালৈ আহিছে আন এগৰাকী অগপৰ প্ৰাৰ্থীৰ নামো আৰু টিকটৰ দাবীদাৰ দুগৰাকী সংখ্যালঘু প্ৰাৰ্থী আৰু এগৰাকী হিন্দু প্ৰাৰ্থী কিন্তু হিন্দুৰ প্ৰাৰ্থী বিচাৰিছে এতিয়া সংখ্যালঘু জনতাই উপনিৰ্বাচনত ৰকিবুলৰ দুৰ্গত সংখ্যালঘু ভোটাৰে বিচাৰিছে হিন্দু প্ৰাৰ্থী বিজেপিক পৰামৰ্শ দিছে এক প্ৰকাৰে যাতে এগৰাকী হিন্দু প্ৰাৰ্থী পক্ষেপ কৰে সামগুৰিত বিজেপিয়ে সেই কথা উল্লেখ কৰিছে কিয়নো এই যিখন যুঁজ হ'বলৈ গৈ আছে এয়া হ'ব অতিকে তাৎপৰ্যপূৰ্ণ সামগুৰি বিশেষকৈ ৰকিবুলৰ দুৰ্গ আছিল ৰকিবুলৰ দখলত আছিল আৰু ৰকিবুল ইতিমধ্যে ধুবুৰীলৈ গ'ল গতিকে খালী হৈ থকা এই সামগুৰিত আন এগৰাকী সংখ্যালঘু প্ৰাৰ্থী হয়তো নাই বা জনপ্ৰতিনিধি হয়তো নোলাব গতিকে এগৰাকী হিন্দু প্ৰাৰ্থী যদি বিজেপিয়ে পক্ষেপ কৰে তেনেহ'লে বিজেপি লাভান্বিত হ'ব বিজেপি জয় হ'ব বুলি দাবী কৰিছে কিন্তু বিজেপিৰ যি ৰণনীতি বা কুচকাৱাজ এই সন্দৰ্ভত বিজেপিয়ে যি সিদ্ধান্ত লৈছে এক প্ৰকাৰে সামগুৰি দখল কৰিবলৈ হয়তো সংখ্যালঘু প্ৰাৰ্থী বিচাৰি আছিল বিজেপিয়ে সংখ্যালঘু এগৰাকী জনপ্ৰতিনিধিক আগবঢ়াই দিব প্ৰাৰ্থিত্ব বা টিকট প্ৰদান কৰিব আৰু তাৰ পাছতে সামগুৰি দখল কৰিব এয়া আছিল হয়তো বিজেপিৰ ৰণনীতি কিন্তু সামগুৰি যিসকল ভোটাৰ আছে সংখ্যালঘু ভোটাৰে উল্লেখ কৰি কৈছে বিজেপিক এক প্ৰকাৰে আহ্বান জনাইছে পৰামৰ্শ দিছে যে কৈছে সামগুৰি যদি বিজেপিয়ে দখল কৰিবলৈ হয় তেনেহ'লে বিজেপিয়ে কৰিব লাগিব এইটো কাম সেয়া হৈছে সামগুৰিত এগৰাকী হিন্দু প্ৰাৰ্থী পক্ষেপ কৰক আৰু তেতিয়াই 100% নিশ্চিত বিজয় লাভ কৰিব বিজেপিয়ে মন্তব্য আছে সামগুৰিৰ জনতাৰ মন্তব্য আমাৰ হাতত আহি পৰিছে কি মন্তব্য কৰিছে সামগুৰিবাসীয়ে আমি সেই মন্তব্য সংখ্যালঘু ভোটাৰৰ মন্তব্য আগবঢ়োৱাৰো চেষ্টা কৰিম বিভিন্ন ধৰ্মৰ মানুহ আছে আমাৰ মুছলিম ধৰ্মৰ মানুহ পাৰ্চেণ্টেজ হিচাপত 56 আৰু আদাৰ্ছত আছে 46 এই আদাৰ্ছবিলাকে আমি দেখি আহিছোঁ 70 পৰা 80% ভোট দিয়ে আৰু মাইনৰিটিৰ পৰা তৰফৰ পৰা হায়েষ্ট যদি হয় 15 পৰা 20% হায়েষ্ট যিহেতুকে আমি এতিয়া শুনা পাই আছোঁ যে ইয়াত কিছুমান ব্যক্তিয়ে মাইনৰিটিৰ পৰা বা টিকেট দাবী কৰি আছে কিন্তু কোনো পধ্যে মাইনৰিটিৰ টিকেট দিলে নিজিকে যদি আদাৰ্ছত টিকেট দিয়ে তেতিয়াহ'লে এইবাৰ উপনিৰ্বাচনত আমি সামগ্ৰিক সমষ্টিটো জিকিম বুলি মানে আশা আছে আমাৰ কথা হ'ল আমি ইয়াত কেইবাটাও ধৰ্মৰ বা জাতিৰ মানুহে বসবাস কৰি আছোঁ কিন্তু আমিতো ইমান দিন দেখিলোঁ
আমি ইমান দিন জিকিলোঁ, আমি বিজেপি কৰি আছোঁ, এজিপি কৰি আছোঁ, কিন্তু আমি কোনো পৰ্যায়ে জিকিব নোৱাৰোঁ। কিন্তু এতিয়া আমাৰ মাজত এজন যুৱ নেতা আছে, যিজন আমাৰ পাৰ্শ্বৱৰ্তী হাজৰিকা। এই পাৰ্শ্বৱৰ্তী হাজৰিকাক যদি আমাৰ এই চামগুৰি সমষ্টিত যদি প্ৰাৰ্থিত্ব হিচাপে দিয়ে, আমি বহুত আশা কৰোঁ যে আমি পাছ কৰিম বুলি, আমি জিকিম বুলি আমি আশা কৰি আছোঁ। এতিয়া দলে সংখ্যালঘু বিচাৰিব পাৰে, দলে সংখ্যালঘু বিচাৰিলেই নহ'ব, কাৰণ আমাৰ প্ৰাৰ্থিত্ব হিচাপত যে খালি যে দলে বিচাৰিলেই হ'ব তেনেকুৱা নহয়। এই পাৰ্শ্বৱৰ্তী হাজৰিকাৰ ধৰক আমাৰ মুছলমান কওক, বঙালী মানুহ কওক, অসমীয়া মানুহ কওক, চবৰ লগতেই মিলিজুলি তেখেত সোমাব পাৰে, তেখেত তেনেকুৱা ক'ব পাৰে। সেইকাৰণে আমি এই পাৰ্শ্বৱৰ্তী হাজৰিকাক আমি বিচাৰোঁ। আমাৰ কথা হয়, চামগুৰিত আমাৰ উপ নিৰ্বাচন সমাগত আৰু ইতিমধ্যে চামগুৰি সমষ্টিৰ চুকে কোণে হিন্দু মুছলমান সকলো এলেকাতে মানে এটা কুচকাৱাজ আৰম্ভ হৈছে। আৰু যি দেখা গৈছে যে এইবাৰ চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ যিটো দুৰ্গৰ পৰা কংগ্ৰেছ উৎখাত হ'ব আৰু আমাৰ বিজেপি ইয়াত প্ৰতিষ্ঠিত হ'ব। গতিকে যি দেখা গৈছে যে চামগুৰি সমষ্টিত এইবাৰ বিজেপিৰ ঢৌ বলি আছে। আমি আশা কৰিছোঁ যে সকলো জনগোষ্ঠীৰ মানুহ যেনেকৈ আগবাঢ়ি আহিছে, নিশ্চয় আমি এইবাৰ যদি ৰাইজে বিচৰা প্ৰাৰ্থী এজন আমাৰ ওপৰ মহলৰ পৰা দিয়ে, নিশ্চয় আমি ইয়াত ছাকচেছ হ'ব পাৰিম। চামগুৰি সমষ্টিত চাওক, বিভিন্ন ধৰ্মৰ মানুহ আছে। আমাৰ মুছলিম ধৰ্মৰ মানুহ পাৰ্চেণ্টেজ হিচাপত 56 আৰু আদাৰ্ছত আছে 46। এই আদাৰ্ছবিলাকে আমি দেখি আহিছোঁ 70% পৰা 80% ভোট দিয়ে, আৰু মাইনৰিটিৰ পৰা তৰফৰ পৰা হায়েষ্ট যদি হয় 15% পৰা 20% হায়েষ্ট। যিহেতুকে আমি এতিয়া শুনা পাই আছোঁ যে ইয়াত কিছুমান ব্যক্তিয়ে মাইনৰিটিৰ পৰা টিকেট দাবী কৰি আছে, কিন্তু কোনো পধ্যে মাইনৰিটিৰ টিকেট দিলে নিজিকে। যদি আদাৰ্ছত টিকেট দিয়ে তেতিয়াহ'লে এইবাৰ উপ নিৰ্বাচনত আমি চামগুৰি সমষ্টিটো জিকিম বুলি মানে আশা আছে। আমাৰ কথা হ'ল আমি ইয়াত কেইবাটাও ধৰ্মৰ বা জাতিৰ মানুহে বসবাস কৰি আছোঁ, কিন্তু আমিতো ইমান দিন দেখিলোঁ, আমি বিজেপি কৰি আছোঁ, এজিপি কৰি আছোঁ, কিন্তু আমি কোনো পৰ্যায়ে জিকিব নোৱাৰোঁ। কিন্তু এতিয়া আমাৰ মাজত এজন যুৱ নেতা আছে, যিজন আমাৰ পাৰ্শ্বৱৰ্তী হাজৰিকা। এই পাৰ্শ্বৱৰ্তী হাজৰিকাক যদি আমাৰ এই চামগুৰি সমষ্টিত যদি প্ৰাৰ্থিত্ব হিচাপে দিয়ে, আমি বহুত আশা কৰোঁ যে আমি পাছ কৰিম বুলি, আমি জিকিম বুলি আমি আশা কৰি আছোঁ। এতিয়া দলে সংখ্যালঘু বিচাৰিব পাৰে, দলে সংখ্যালঘু বিচাৰিলেই নহ'ব, কাৰণ আমাৰ প্ৰাৰ্থিত্ব হিচাপত যে খালি যে দলে বিচাৰিলেই হ'ব তেনেকুৱা নহয়। এই পাৰ্শ্বৱৰ্তী হাজৰিকাৰ ধৰক আমাৰ মুছলমান কওক, বঙালী মানুহ কওক, অসমীয়া মানুহ কওক, চবৰ লগতেই মিলিজুলি তেখেত সোমাব পাৰে। হয়, চামগুৰিত আমাৰ উপ নিৰ্বাচন সমাগত আৰু ইতিমধ্যে চামগুৰি সমষ্টিৰ চুকে কোণে হিন্দু মুছলমান সকলো এলেকাতে মানে এটা কুচকাৱাজ আৰম্ভ হৈছে। আৰু যি দেখা গৈছে যে এইবাৰ চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ যিটো দুৰ্গৰ পৰা কংগ্ৰেছ উৎখাত হ'ব আৰু আমাৰ বিজেপি ইয়াত প্ৰতিষ্ঠিত হ'ব। গতিকে যি দেখা গৈছে যে চামগুৰি সমষ্টিত এইবাৰ বিজেপিৰ ঢৌ বলি আছে। আমি আশা কৰিছোঁ যে সকলো জনগোষ্ঠীৰ মানুহ যেনেকৈ আগবাঢ়ি আহিছে, নিশ্চয় আমি এইবাৰ যদি ৰাইজে বিচৰা প্ৰাৰ্থী এজন আমাৰ ওপৰ মহলৰ পৰা দিয়ে, নিশ্চয় আমি ইয়াত ছাকচেছ হ'ব পাৰিম। হয়, চামগুৰিত আমাৰ উপ নিৰ্বাচন সমাগত